কামেং বৰলুই আৰু সোৱণশিৰি দলৰ প্ৰতিযোগীসকলক প্ৰেক্ষাগৃহৰ ওচৰলৈ আহিবৰ বাবে পুনৰবাৰ দলৰ প্ৰত্যেকগৰাকী প্ৰতিযোগী মঞ্চৰ কাষলৈ আহিবৰ বাবে পুনৰবাৰ অনুৰোধ জনোৱা হ'ল। এয়া আমি আপোনাৰ সবৰ সন্মুখত নিবেদন কৰিবলৈ লৈছোঁ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা ৰচিত সাধু কথাৰ পুথি বুঢ়ী আইৰ সাধু নিৰ্বাচিত সাধুসমূহৰ কিয়দ অংশৰ নাটকীয় ৰূপ। আহকচোন আমি আকৌ এবাৰ পুনৰুজ্জীৱিত কৰি তোলোঁ শৈশৱৰ সোণালী সময়ৰ এচুৱা। কম্বলখন কোনে নিলে আপা এটা আছিল তো হেৰে আদি লৈ আজি আমি তোমালোকক চম্পাৱতীৰ সাধু। এজন অতি চহকী খেতিয়কৰ বৰ সুন্দৰী এগৰাকী কন্যা আছিল। তাই কাম বন কৰি বৰ ভাল পাইছিল। দেউতাকক সন্মান কৰিছিল। দেউতাকে তাইক ধাননি পথাৰ ৰখিবলৈ এদিন পঠিয়ালে আৰু তাই ধাননিত গৈ গালে, ধানো খাম চাউলো খাম চম্পাৱতীক বিয়া কৰাই ঘৰলৈ লৈ যাম। এনেদৰে তাই বৰ ভয় খালে আৰু ভয় খাই তাই ঘৰলৈ যাব দিলে। তাই পুনৰ গালে, হুৰ হুৰ বতাহ চৰাই মোৰ ধান নাখাবি তোক দিম গোটা কৰাই। ধানো খাম চাউলো খাম চম্পাৱতীক বিয়া কৰাই ঘৰলৈ লৈ যাম। তাই পুনৰ ভয় খালে। তাই ঘৰলৈ বুলি লৰালৰিকৈ উভতি আহিল আৰু ঘৰত গৈ দেউতাকক ক'লে যে পথাৰত ধাননি পথাৰ ৰখিবলৈ যাওঁতে আজি এনেকুৱা এটা ঘটনা হ'ল। লাহে লাহে তাই যেতিয়া পথাৰলৈ আকৌ যাবলৈ ধৰিলে সেই মাতটো পুনৰ শুনিবলৈ ধৰিলে। পিছত গম পালে যে সেই মাতৰ গৰাকী এটা মস্ত ডাঙৰ অজগৰ আছিল আৰু সেই অজগৰৰ লগতে পিছত চম্পাৱতীৰ বিয়া হ'ল। কিন্তু বিয়া হ'লেও দুখৰ অন্ত নহ'ল। চম্পাৱতীৰ গিৰিয়েক অজগৰ প্ৰকৃততে এজন সুন্দৰ যুৱক আছিল, কিন্তু মাতৃ আছিল এগৰাকী ৰাক্ষসী। অজগৰে তাই মানে চম্পাৱতী নিজৰ গৃহত ৰাখোঁতে এদিন মাতৃ ৰাক্ষসী ৰূপী মানুহগৰাকী চম্পাৱতীক লগ ধৰিবলৈ আহিলে আৰু চম্পাৱতীক ক'লে যে তোমাৰ গিৰিয়েৰ বেয়া মানুহ, তুমি তেওঁৰ লগত নাথাকিবা। কিন্তু চম্পাৱতীয়ে নুশুনিলে আৰু এনেদৰে গৈ গৈ এদিন সেই মাতৃগৰাকীয়ে মন্ত্ৰণা দিলে,
অজগৰৰ মূৰটো জুই পুৰি পেলাবলৈ। আৰু চম্পাৱতীয়ে তেনে নকৰিলত আৰু তেওঁৰ ত্যাগ আৰু ধৈৰ্যৰ বলত এদিন সেই